অনলাইন ট্ৰেডিঙৰ নামত নগাঁৱত ব্যাপক প্ৰবঞ্চনা। পোষ্টপাৰ্টি হব, বিগ বল, মানি ইন মিনিটছৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ ৰহস্যজনক ভূমিকা। কোটি কোটি টকা লুণ্ঠন কৰি পলায়ন কাজু স্বাগতা ৰাজা। নগাঁও আৰক্ষীয়ে মাত্ৰ 2টা গোচৰ ৰুজু কৰি CBI-লৈ হস্তান্তৰ কৰাৰ বিপৰীতে মুকলিকৈ চলি থকা বহু বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰিছে। শেহতীয়াকৈ মানি ইন মিনিটছ নামৰ এটা ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত গোলাঘাটৰ স্বাগতা হাজৰিকা নামৰ এগৰাকী যুৱতীয়ে নগাঁৱৰ জ্যোতি দাস নামৰ এগৰাকী মহিলাৰ পৰা 8 লাখ টকা আত্মসাৎ কৰাৰ বাতৰি পোহৰলৈ আহিছে। ফেচবুকৰ জৰিয়তে জ্যোতি দাসে চিনাকি হোৱা যুৱতীগৰাকীয়ে 8 লাখ টকা ট্ৰেডিঙৰ নামত লোৱাৰ পিছৰে পৰা অন্তৰ্ধান। এই ক্ষেত্ৰত নগাঁও আৰক্ষীয়ে 26/2025 নম্বৰ গোচৰ ৰুজু কৰাৰ পিছতো আৰক্ষীয়ে বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। ভুক্তভোগী ৰাইজে নগাঁও সদৰ থানাত 1157/24 নম্বৰত এটা গোচৰ ৰুজু কৰিছে যদিও নগাঁও আৰক্ষীয়ে লোৱা নাই কোনো ধৰণৰ ব্যৱস্থা। এই ক্ষেত্ৰত নগাঁও আৰক্ষী অধীক্ষকক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী কৰিছে সচেতন মহলে। নমস্কাৰ, মোৰ নাম জ্যোতি দাস। মই নগাঁৱৰ ডিমৰুগুৰি অনিল বৰা পথৰ বাসিন্দা হয়। কি হ'ল, আপুনি কিবা গোচৰ ৰুজু কৰিছে নেকি কোনোবা যুৱতী এগৰাকীৰ বিৰুদ্ধে? হয়, মই যুৱতী এগৰাকীয়ে গোচৰ কৰিবলৈ আপোনালোকক আজি মতা হৈছে। তেখেতৰ নাম হৈছে স্বাগতা হাজৰিকা, গোলাঘাটৰ সুভাষ কলনী অজন্তা নেওগৰ পথৰ বাসিন্দা। কিহৰ কাৰণে কৰিছে? তেখেতে মোৰ লগত ক্ৰাইম কৰিছে, কিছু পইচা লৈ পেলাই আজিলৈকে মোক পইচা দিয়া নাই। সেই তাৰ কাৰণে মই পইচাকেইটা পইচাখিনি তেওঁ লৈছিলে ছোৱালীজনীয়ে মোৰ পৰা যে শ্বেয়াৰ মাৰ্কেটত লগাম বুলি কৈছিলে। ট্ৰেডিঙত শ্বেয়াৰ মাৰ্কেটত লগাম বুলি কৈছিলে। তেওঁ এই যোৱা বছৰ জুন জুলাই মাহত লোৱা হৈছে। 8,35,000 টকা ট্ৰেডিঙৰ নামত লৈছিলে। এতিয়ালৈকে ঘূৰাই দিয়া নাই। মই তেওঁৰ লগত মই যোগাযোগ কৰিছিলোঁ, কিন্তু তেওঁ মোৰ নাম্বাৰটো একে ব্লকত সোমোৱাই দিলে। তাকো ফোন কলো নাই, একো নাই, তাৰ একো সুংসূত্ৰই নাই আজিলৈকে। মোক পৰিচয় দিছিলে মানে মোৰ লগত তেওঁৰ ছোৱালীজনী চিনাকি হৈছিলে 2020 চনত ফেচবুকৰ জৰিয়তে চিনাকি হৈছিলে। আমাৰ লগত পৰিচয় দিছিলে মই এগৰাকী আয়ুৰ্বেদিক ডক্টৰনী বুলি পৰিচয় দিছিলে আৰু IM একাডেমী এগৰাকী সদস্যা বুলি কৈছিলে। সেই বস্তুটো এতিয়া আমি যেতিয়া টকা পইচা নিদিয়া হ'ল, মই ঘৰলৈ গ'লোঁ তেওঁলোকৰ লগত, পেৰেণ্টছৰ লগত কথা পাতিবলৈ। পেৰেণ্টছৰ লগত কথা পাতি আহি পেলাই তেওঁলোকে মোক একো সঁহাৰি নিদিলে। নিদিয়াৰ পিছত মই গোলাঘাটৰ থানাৰ পৰা কোৰ্টৰ পৰা এখন নটিচ পঠিয়ালোঁ দেউতাকৰ নামত। দেউতাকে সেই নটিচখন 3খন নটিচ পালে, 3খন নটিচৰ কোনো ৰিপ্লাই নিদিলে। নিদি পেলাই আমাক ফোন যোগে মানে কৈছে যে মই নটিচকেইখনৰ কোনো ৰিপ্লাই দিয়াৰ মানে মই বুলি ভবা নাই, প্ৰযোজ্য বুলি ভবা নাই, এনেকৈ বুলি আমাক ক'লে। তাৰপিছত মই আৰু তেনেকৈ হাত খাপতি বহি থকা নাই। তাৰপিছত মই প্ৰশাসনৰ ওচৰত প্ৰশাসনৰ ওচৰত গৈ পেলাই সহায় ল'লোঁ। সহায় লোৱাৰ পিছত মোক প্ৰশাসনে আশ্বাস দিছে, এজাহাৰ দিয়া হ'ল। মই নগাঁও সদৰ থানাতে দিছোঁ। তাৰপিছতে SP ছাৰে মোক আশ্বাস দিছে, আপুনি চিন্তা নকৰিব, আমি ইয়াৰ তদন্ত ন্যায় আপোনাক বিচাৰটো দিম বুলি কৈছে। আৰু এই সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ ছাৰেও মোক সেইখিনি সঁহাৰি জনাইছে। মোৰ লগতো কৰিছে, কিন্তু মই শুনামতে আৰু বেলেগৰ পৰাও লৈছোঁ বুলি কৈছে। মই ইমান সেইবিলাক মানুহক মই চিনি নাপাওঁ, কিন্তু শুনামতে তেওঁ কেলেংকাৰী আছে। মানে আমি অলপমান তদন্ত কৰি গম পালোঁ যে 2022 চনত তেওঁৰ কি কৰিছে, বাংগালুৰুত কোটি টকাৰ এখন কেলেংকাৰীত কৰিছে। তেওঁ কি কয় জামিনত আহিছে, ভায়েক আহিছে লগত আৰু বায়েক দুইটা। সেইখিনি আমি একো গম পোৱা নাই তথ্য। সেই ঘটনাটো কৰাৰ পিছতে মোৰ 22 ডিচেম্বৰৰ ঘটনাটো কৰাৰ পিছতে 23 জুন জুলাই মাহত মোৰ পৰা পইচা তুলিছে। এতিয়ালৈকে এটকাও দিয়া নাই, ঘূৰোৱা নাই। আৰু ঘূৰোৱাম বুলি কোনো আলোচনাও নকৰে, কথাও নাপাতে, একো নকৰে। নগাঁৱৰ পৰা পৰিস্মিতা শইকীয়াৰ ৰিপৰ্ট, এনি ভাৰত 24।